Hello everyone, welcome to Odhapana Assam. এই ভিডিঅ'টোত আমি ডিছকাছ কৰিবলৈ ওলাইছোঁ মেথছৰ কেইটামান খুব ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু এই কুৱেশ্যন কেইটা লাষ্ট যেতিয়া আমাৰ ADRE থাৰ্ড গ্ৰেডৰ এক্সাম হৈ গৈছিলে 2022 এইখন পেপাৰখন হ'ল থাৰ্ড গ্ৰেডৰ আৰু কেনেকুৱা ধৰণৰ মেথছৰ কুৱেশ্যন আহিব পাৰে আমি এই ভিডিঅ'টোত কিছু গম পাম আমি বহুত প্ৰশ্ন ইয়াতে ডিছকাছ নকৰোঁ কুৱেশ্যন আৰু পিছত আমি মেথছৰ ওপৰত ভিডিঅ' দিম আৰু আমাৰ সমান্তৰালভাৱে হিষ্ট্ৰীৰ এটা সিৰিজ চলি আছে আপোনালোকে সেইকেইটা কুৱেশ্যনো চাই ল'ব পাৰে তো এতিয়া আমি মেথছৰ এই কুৱেশ্যন কেইটা ভালদৰে সহজভাৱে বুজিবলৈ চেষ্টা কৰোঁ বলক প্ৰথম কুৱেশ্যনটো আছে তো আমি ইয়াৰ পৰা বাছি কিনে অনলি মেথছ কেইটা লৈছোঁ এইটো আছে এইটো এটা স্কুৱেৰ ৰুটৰ বৰ্গমূলৰ গণিত আছে তো ইয়াতে দেখিবলৈ পাইছে √51 √+ √134 প্লাছ 5 √42 তাৰপিছত প্লাছ √16 আৰু √9 তো আমি এইখিনি জনাৰ আগতে আমি কি জানিব লাগিব বৰ্গ আৰু বৰ্গমূল জানিব লাগিব তো 1ৰ স্কুৱেৰ হ'ল 1 2ৰ স্কুৱেৰ হ'ল 4 তাৰ মানে যিকোনো সংখ্যা এটাক আমি যদি দুবাৰ সেই সংখ্যাটোৱে পূৰণ কৰোঁ তেতিয়াহ'লে আমি বৰ্গ পাওঁ আৰু বৰ্গমূলটো হ'ল তাৰ ওলোটাটো এতিয়া আপুনি চাব আমি সোঁফালৰ পৰা কৰি যাম ইয়াতে √9 আছে √9ৰ বৰ্গমূল ইয়াৰে মানটো কিমান হ'ব 3 হ'ব ইয়াৰে মান হ'ব 3 এতিয়া আৰু √16ৰ বৰ্গমূল কিমান হ'ব 4 এইটো 3 এইটো 4 আমি 1 স্কুৱেৰৰ পৰা আপ টু 20 স্কুৱেৰলৈ এটলিষ্ট মনত ৰাখিব লাগিব 20 স্কুৱেৰ হ'ল 20 × 20 400 19 স্কুৱেৰ হ'ল 361 তেনেকৈ আমি এই গোটেইকেইটা এটলিষ্ট মুখস্থ কৰি থৈ দিব লাগিব কাৰণ আমাৰ এক্সামত আমি বহুত বেছি সময় নাপাম গতিকে যদি এইটো মুখস্থ থাকে তেতিয়াহ'লে খুব কম সময়তে আমি এনচাৰটো উলিয়াব পাৰিম এতিয়া আমি প্ৰশ্নটোলৈ উভতি গৈছোঁ 9টোত আমি 9ৰ ঠাইত লিখিম 3 আৰু 16ৰ ঠাইত লিখিলোঁ 4 তো এই দুটা যেতিয়া প্লাছ কৰিম এই দুটা কিমান হ'ব চাব মই ইয়াতে ওপৰৰ ফালে কৰি দিব চেষ্টা কৰিছোঁ মেথছটো 3 আৰু 4 লগ লাগিলে এই দুটাৰ কাৰণে এইটোৰ কাৰণে আহিব 3 এইটোৰ কাৰণে আহিব 4 তো 3 + 4 7 হ'ল আৰু এই 7টো কাৰ লগত লগ লাগিব এইখিনি মই মুছি দিছোঁ এই 7টো লগ লাগিব 42ৰ লগত তাৰ মানে এইটো হ'ব এনেকুৱা ইয়াতে আছে 51 প্লাছ আৰু 134 আছেই অলৰেডি 134 প্লাছ এইটো আছে প্লাছ 5 এতিয়া 5টোৰ এইফালে ৰাইট ছাইডত কি আছে 42 আৰু সেই দুটাৰ পৰা আমি কি পালোঁ √9 মানে 3 আৰু √16 মানে 4 প্লাছ 7 তাৰ মানে 42 + 7 কিমান হ'ল 49 হ'ল ঠিক আছে তো এইখিনি আমি এতিয়া এইখিনি হ'ল ইয়াৰ পৰা আমি √49 পালোঁ আৰু √49 মানে কিমান 7 অৰ্থাৎ 7ৰ স্কুৱেৰ হ'ল 7 7 গুণ 49 তো 49ৰ কাৰণে আমি পালোঁ 7 5 × 7 পালোঁ ঠিক আছে এতিয়া 5 × 7 মানে কিমান এইটো হ'ল 35 5 7 গুণ 35 এতিয়া এই 35টো লগ লাগিব কাৰ লগত 134ৰ লগত প্লাছ হ'ব চাওক 134 প্লাছ কিমান পালোঁ আমি 35 9 3 আৰু 3 6 1 169 আকৌ আমি গম পাব লাগিব যে 169টো এটা বৰ্গ সংখ্যা কাৰ বৰ্গ সংখ্যা চাব 11ৰ বৰ্গ হ'ল 121 12ৰ বৰ্গ হ'ল 146 13ৰ বৰ্গ হ'ল 169 এইটো হ'ল 13ৰ বৰ্গ তাৰ মানে 134 আৰু 35 প্লাছ কৰিলোঁ 169 পালোঁ অৰ্থাৎ এই গোটেইখিনিৰ কাৰণে আমি বৰ্গমূল কিমান পাম আমি বৰ্গমূল পালোঁ এইটো হ'ব 13 পালোঁ আমি ঠিক আছে 13 কাৰণ 169 পালোঁ টোটেল এতিয়া এই 13টো আৰু ইয়াতে আছে 51 আছে 13 আৰু ইয়াতে কিমান আছে 51 আছে য়েছ 51 কৰিলে কিমান হ'ব 51 প্লাছ 13 4 আৰু এইটো 6 64 √64 থাকিল তো √64ৰ এনচাৰ কিমান হ'ব তো ইয়াতে টোটেলটো থাকিল 51 আৰু এইখিনিৰ পৰা পালোঁ আমি 13 পালোঁ 13 গতিকে 51 প্লাছ 13 64 পালোঁ 64ৰ বৰ্গমূল লাগে এতিয়া 64ৰ বৰ্গমূল কিমান 8 হয় 8 গতিকে কাৰণ 8 7 গুণ হ'ল 64 গতিকে 64ৰ বৰ্গমূল 8 তো ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব 8 হ'ব যেতিয়া আমি মেথছবিলাক ভালকৈ প্ৰেক্টিছ কৰিম তেতিয়া যদিও প্ৰথমবাৰৰ কাৰণে বহুত টান যেন লাগে বহুত সহজ হয় এইটোৰ শুদ্ধ উত্তৰটো হ'ব 8 অপশ্যন বি ইজ দ্য
বিটো হ'ল কাৰেক্ট এনচাৰ। যদি অলপমান বুজাত অসুবিধা হৈছে তেতিয়াহ'লে আপোনালোকে এইখিনি আকৌ অলপ ৰিপিট কৰি চাব, আই হোপ বুজি পাব। তাৰ পিছৰ কুৱেশ্যনটো আমি লৈছোঁ, 2ৰে হৰণ কৰিলে ভাগশেষ 1। এটা সংখ্যা 2ৰে হৰণ কৰিলে ভাগশেষ 1 ৰয়, 3ৰে হৰণ কৰিলে ভাগশেষ 2 আৰু 4ৰে যদি হৰণ কৰোঁ ভাগশেষ 3 থকা সংখ্যাটো হৈছে। তো ইয়াতে অপশ্যনকেইটা দিছে, ইয়াতে বিশেষ সূত্ৰ একো খটুৱাব নালাগে, অপশ্যনকেইটা চাই আমি পুট কৰি ভেলুকেইটা মানকেইটা বহাই কিনে আমি চাব পাৰিম। এটা এটাকে চাওঁ আমি। 25ক যেতিয়া 2ৰে হৰণ কৰিম, 25/2 কৰিলে 1 বাকী ৰ'ব, হৈছে। 3টো চাওক, 3ৰে যদি হৰণ কৰোঁ 2 বাকী ৰ'বনে? 3ৰে কৰিলে 25ক কিমান হ'ব? 25ক যেতিয়া আমি 3 দি হৰণ কৰিম, 8 3 গুণ 24, 1হে বাকী ৰ'ল, হয়নে? 2টো নৰল, গতিকে এইটো কাটা, তিনিওটা মিলিব লাগিব। তাৰপিছত 41টো চাওঁ আমি। 41ক 2ৰে হৰণ কৰিলে 1 থাকিব, কাৰণ 20 বাৰ গ'লে 1 বাকী থাকিব, হৈছে। 3ৰে হৰণ কৰিলে ভাগশেষ 2 থাকিবনে চাওঁ। 41টো যদি আমি কিমানেৰে কৰিব লাগিব? 3ৰে কৰি চাওঁ। 3 3 3 13 39, অ'কে, 2 বাকী থাকিল, মিলিল এইটো, এইটো মিলিল, 3টো মিলিল। এতিয়া 4ৰে হৰণ কৰিলে 3 থাকে নে নাই চাই লওঁ। তো এনেকৈ মিলিবয়ে, গতিকে বেছি সময় নালাগিব, যেতিয়া বস্তুটো বুজি পাব। নেক্সট যদি এক্সামত এনেকুৱা ধৰণৰ কুৱেশ্যন আহে নিশ্চয় আপোনালোকে পাৰিব। তো যেতিয়া 41ক 4ৰে কৰিম কিমান বাৰ যাব? 10 বাৰ যাব, 40 হ'ব। 41/4, 10 বাৰ গ'লে 40 হ'ল, বাকী থাকিলে 1, কিন্তু 3 থাকিব লাগিব, গতিকে এইটো কেঞ্চেল, এই দুটা কেঞ্চেল হ'ল। 13টো যেতিয়া কৰিম আমি, তো পিছত আমি গম পোৱা হ'ম। চাপ'জ 4টোৰে চাওঁ আমি 13টোক যেতিয়া চাম, এইটোত 3 বাৰ যাব, 3 4 গুণ 12, 1হে বাকী থাকিব, 3টো নাথাকে, গতিকে আমি তেনেকৈ কৰিব পাৰোঁ। বা এইটো যদি আমি চাওঁ, 3ৰে যদি হৰণ কৰিলে 2 থাকে নে নাই এইটোত চাই লওঁ। 3 4 গুণ 12, 1 বাকী থাকিব, গতিকে এইটো নহয়, গতিকে কোনটোত? এইটো কেঞ্চেল হ'ল, 11 মিলিব, 11টো মিলিবই লাগিব। তো চাই লওঁ আমি, 2ৰে হৰণ কৰিলে থাকিব 1, 10 পাম আমি 5 বাৰ গ'লে। আৰু 3ৰে হৰণ কৰি চাওঁ, 3ৰে হৰণ কৰিলে 3 3 গুণ 9, 2 বাকী থাকিব, মিলিছে, এইটো মিলিছে, এইটো। 4ৰে হৰণ কৰিলে 3 থাকেনে চাই লওঁ, ভাগশেষ 4 4 2 8, তো 8 হ'লে 11ৰ পৰা 3 বাকী থাকিব, ঠিক আছে। গতিকে অপশ্যন ডিটো হ'ব শুদ্ধ উত্তৰ। তাৰ পিছৰ কুৱেশ্যনটো চাব, এইটো অলপ টান পাব পাৰে আপোনালোকে যদি প্ৰথমবাৰৰ কাৰণে চাইছে। কোনো এক এনেকুৱা ধৰণৰ কুৱেশ্যন অহাৰ সম্ভাৱনা খুব থাকে, তো যদি বেলেগ দিয়ে তেতিয়াও পাৰিব। কেনেকৈ কৰিব, এপ্ৰ'চ কৰিব লাগে সেইটো চাই লওক। কোনো এক ভগ্নাংশৰ লব 3 বৃদ্ধি পালে, মানে এটা ভগ্নাংশ আছে, সেইটোৰ লবটো 3 বাঢ়িছে। মানে ছাপ'জ এটা ভগ্নাংশ আছে x/y বা 7/9 এটা ভগ্নাংশ আছে, ইয়াৰে কি কৰিছে? লবটো 3 বৃদ্ধি পালে। লব কোনটো? ওপৰৰটো লব, তলৰটো হৰ, নিউমাৰেটৰ আৰু ডিনমিনেটৰ। এতিয়া ওপৰৰটোত কি হৈছে? 3 বৃদ্ধি পাইছে, মানে ওপৰৰটোৰ লগত 3 যোগ হ'ব, 3 বাঢ়িব, x + 3। তো আমিতো 7/9 বুলি আমি নাজানো, এইটো জাষ্ট আমি এক্সাম্পল লৈছোঁ, গতিকে আমি কি বুলি ধৰি ল'ম? আমি এটা ৰাশি x/y বুলি ধৰি ল'ম। এক্সটো হ'ল লব, ৱাইটো হ'ল হৰ, আৰু লবটোৰ লগত আমি +3 কৰি দিম, ঠিক আছে, এইটো বুজিলোঁ। কোনো এক ভগ্নাংশৰ লব 3 বৃদ্ধি পালে কি হয়? ভগ্নাংশটো ইয়াৰ 3/4 বৃদ্ধি পায়। 3/4 মানে কি? 3/4 মানে 4/3। 1/4 মানে 4/1, গতিকে 3/4 মানে 4টা ভাগৰ 3টা ল'ব লাগিব। 3/4 মানে 3/4, মানে 4/3। তো ভগ্নাংশটো 3/4 বৃদ্ধি পায়, মানে বাঢ়ে, মানে কি? আগৰ ভগ্নাংশটো কি আছিলে? x/y, y/x, এইটোতো থাকিবই, ইয়াৰ লগত কি হ'ব? বৃদ্ধি পোৱা মানে কি? যোগ, মানে বাঢ়িব, এইখিনি যোগ কৰিব লাগিব। 3/4 ইমান কাৰ? সেই ভগ্নাংশটোৰ। ভগ্নাংশটো কি আছিল? x/y, এইটো দিব লাগিব, কিন্তু অকল 3/4 দিলে নহ'ব, 3/4 × x/y দিব লাগিব। তো আমি যদি প্ৰশ্নটো চাওক, 3 লবৰ লগত প্লাছ কৰি দিছে, দিওঁতে কি হৈছে? ভগ্নাংশটো বাঢ়িছে 3/4, তেতিয়াহ'লে ভগ্নাংশটোৰ লবৰ মানটো কি হ'ব? তো আমি ইয়াতে কৰিব চেষ্টা কৰোঁ, গণিতটো ইয়াতে চাই লওক। ধৰা হ'ল আমাৰ ভগ্নাংশটো আছে x/y, ঠিক আছে, আৰু এইটোৰ লগত কি প্লাছ হৈছে? এইটো লবটো 3 বাঢ়িছে, তেতিয়া কি হ'ব? ভগ্নাংশটো বৃদ্ধি হৈছে। ভগ্নাংশটো কিমান বাঢ়িছে? ধৰক আগতে 10 আছিলে, 3 বাঢ়িছে, তাৰ মানে কিমান হ'ব? +3 কৰিব লাগিব। তো ভগ্নাংশটো আগতে কিমান আছিলে? ভগ্নাংশটো আগতে আছিলে x/y, প্লাছ কিমান বাঢ়িছে? 4/3 অংশ বাঢ়িছে। কাৰ? x/y, সেই ভগ্নাংশটোৰে 4/3 গুণ।
ঠিক আছে ওকে তাৰপিছত এইটো আমি অকমান সৰু কৰি লওঁ ওকে ওকে চাব ওকে এইটো ডাঙৰ হ'ল এইটো আৰু ডাঙৰ হ'ল এতিয়া সৰু হৈছে ওকে ওকে তো এতিয়া চাব এইটো মুছাই গ'ল x plus 3y is equal to x by y plus 3/4 xy ঠিক আছে ওকে তাৰপিছত কি হ'ব চাব এতিয়া এইটো থাকিলে x plus y x plus 3 থাকিলে তাৰপিছত y সমান তো এইটো কি থাকিলে x by y plus 3x by 4y তো ইয়াৰে y আৰু 4y ৰ লসাগু ল'ব লাগিব লসাগু কিমান হ'ব 4y হ'ব এতিয়া y ৰে 4y হৰণ কৰিলে y কেনসেল হৈ 4 থাকিব 4 তোৰে আকৌ কি কৰিব x ক পূৰণ কৰিব লাগিব মানে ইয়াতে থাকিলে 4x প্লাস তাৰপিছত কি হ'ল 4y ৰে 4y হৰণ কৰিলে 1 1 into 3x ওপৰত যেটো আছে এটো কৰিব লাগিব মানে 3x তাৰপিছত কি থাকিলে x plus 3 by y সমান 4x plus 3x 4x plus 3x by 4y তাৰ মানে 4x plus 3y কিমান হ'ব এটো 7y হ'ব মানে আমি কি পাম 7y by 4y পালো সৰি 7x by 4y আৰু ইয়াতে থাকিলে x plus 3 by y বুজি পাইছে এতিয়া আমি এটা কাম কৰিব পাৰো y ইয়াতো আছে আমি ক্যান্সেল কৰি দিব পাৰো y টো কি থাকিব x plus 3 ইয়াতে থাকিলে x plus 3 equal to 7x by 4 4 টো ইয়াতে হৰণ হৈ আছে গতিকে আমি ইফালে আনিলে কি হ'ব পূৰণ হৈ যাব এইটো 4x plus 3 into ইয়াতে থাকিলে 7x ঠিক আছে তাৰপিছত চাব 4x into 12 এইটো হ'ল 4x into 12 হ'ল ইকুৱেল কিমান পালো ইফালে থাকিল 7x থাকিল বুজি পাইছে তাৰপিছত আমি কি পাম এই 4x তো ৰাইট সাইডত লৈ যাম ইয়াতে প্লাস হৈ আছে সেইফালে নিলে মাইনাস হ'ব গতিকে 7x minus 4x হ'ব কিমান হ'ব ইয়াতে থাকিল 12 তো থাকিল এইটো যেতিয়া আমি এইফালে লৈ যাম আৰু 7x ৰ পৰা 4x তো মাইনাস কৰিলে ইয়াতে থাকিব 3x থাকিব ঠিক আছে এতিয়া আমি x ৰ মান উলিয়াব লাগে x মানে কি আছিল আমাৰ x by y যেটো ভগ্নাংশ আছিল লব্ধৰ মান উলিয়াব লাগে গতিকে x ৰ মান কিমান হ'ল ইয়াতে 3x গতিকে x মানে কিমান হ'ব 3 তো ইয়াতে পূৰণ হৈ আছে এইফালে লেফট সাইডে যদি লৈ আহো হৰণ হৈ যাব 12 হৰণ 3 মানে এনসাৰটো 4 হ'ব x ৰ ভ্যালুটো 4 হ'ব তো অলপমান পেজটো হেৰি হৈছে খেলিমেলি হৈছে আপোনালোকে ভালকে চাই ল'ব তো এনসাৰটো আমি কিমান পালো 4 পালো অলপ দীঘলীয়া হয় গণিত বিলাকত অলপ কিছু টাইম লাগে তাৰ পিছৰ কোৱেশ্চনটো চাব এইটো হয়তো অলপ কম সময়ত হ'ব পাৰে গতিকে ম্যাথছত বহুত সময় লাগে সেইকাৰণে প্ৰেক্টিস বহুত কৰিব লাগে নেক্সট এইটো চাব √1/2 √1/3 √1/4 and √2/3 সৰ্বনিম্ন হৈছে আটাইতকৈ সৰু কোনটো সুধিছে তো চাব আটাইতকৈ সৰু কোনটো √টো বাদ দিয়ক 1/2 এইটো সৰু নে 1/3 সৰু নে 1/4 সৰু নে 2/3 সৰু এইটো কওক আপোনালোকে তো হৰটো যিমানে বাঢ়ি যায় সিমানে সংখ্যাটো সৰু হৈ যায় থাকে তাৰ মানে 2 ভাগৰ 1 3 ভাগৰ 1 তাৰ মানে এইটো সৰু হৰটো যিমানে বাঢ়ি যায় সংখ্যাটো সৰু হৈ যাব গতিকে আটাইতকৈ ইয়াৰে সৰু সংখ্যা কোনটো হ'ব 2/3 নহয় কাৰণ তিনিটা বস্তুৰ দুটা লৈছে ইয়াতে চাৰিটা বস্তুৰ এটা লৈছে ইয়াতে তিনিটা বস্তুৰ এটা লৈছে গতিকে এইটো সৰু 1/4 4 ভাগৰ 1 টো সৰু তেতিয়া হলে √ৰ ক্ষেত্ৰতো সেইটোৱে হ'ব কাৰণ √ৰ এইটো উলটা নুবুজায় ডাইৰেক্টে হ'ব এইটো গতিকে ইয়াৰে সৰ্বনিম্নটো কি হ'ব √1/4 একদম সহজ হয় এইটো আৰু যদি ডাঙৰ সুধে ডাঙৰ কোনটো হ'ব এইটো হ'ব 2/3 √2/3 ঠিক আছে তাৰ পিছত লাষ্ট কোৱেশ্চনটো এইটো ভিডিওৰ অলপ টাইম গল ভিডিওটোত যদি x ইকুৱেল টু √3 তেন্তে এইখিনিৰ মান উলিয়াব দিছে x⁴ plus 1/x⁴ তো এইটো একো সূত্ৰ এপ্লাই নকৰাকৈ আমি কৰিব পাৰো ডাইৰেক্ট মানটো বহাই পেলাই কেনেকৈ কৰিব পাৰো চাই ল'ব x ৰ মান দিছে √3 তো ইয়াতে আমি জাস্ট √3 টো বহাই দিম x⁴ plus 1/x⁴ ইয়াতে কি কৰিম আমি x ৰ ঠাইত কিমান দিছে √3 ওকে এইটো লিখি দিয়ক √3 মানে কি √3 চাৰিটা পূৰণ √3 স্কয়াৰ মানে কি √3 দুটা পূৰণ কিউব মানে কি √3 তিনিটা পূৰণ তেনেকুৱা ধৰণৰ গতিকে এইটো হ'ল √3 প্লাস এইটো 1/4
√3 to the power 4 ওকে এতিয়া √3 to the power 4 হলে কিমানটা হয় চাই লব √3 into √3 into √3 into √3 চাৰিটা তো দুটাত কিমান হ'ব দুটাত 3 আৰু এই দুটাতো 3 তাৰমানে 3 3 কিমান হ'ল 9 হ'ল ঠিক আছে তো এইটো হ'ল 9 এইটো 9 হ'ল সমান 9 প্লাস এইটোত কিমান হ'ব এইটোতো সেম হ'ব কিন্তু এইটোত হ'ব 1/9 তাৰমানে আনসাৰটো আমি কিমান পালো 9 plus 1/9 হ'ল তো ইয়াৰে কোনটো শুদ্ধ 9 1/9 হলে নং সমস্ত নং ভাগৰ 1 যোগ কৰিলে আমি সেইখিনিয়ে পাম তো ইয়াতে কোনটো আছে নং সমস্ত নং ভাগৰ 1 এটো আছে গতিকে এই ইজ দা কাৰেক্ট আনসাৰ I hope maths খিনি অকমান বুজি পাইছে আৰু যদি বুজি পোৱা নাই এবাৰ ৰিভাইজ কৰি পুনৰ চাব নিশ্চয় বুজি পাব আৰু ইয়াৰ পিছত আমি যিখিনি maths বাকি আছে 2022 থাৰ্ড গ্ৰেডৰ কুৱেশ্যন সেইখিনি আমি ডিসকাস কৰিম লগতে গোটেই পেপাৰখনে ডিসকাস কৰিম চেনেলটো সাবস্ক্ৰাইব কৰি দিব পিছত আহি থকা ভিডিঅ'সমূহ পাবলৈ যাতে আপোনালোকৰ প্ৰিপাৰেচনত কিছু হলেও সহায় হয় থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিঅ